আমি এক কাইলৈ আমাৰ বিশ্ব পৰিৱেশ দিৱস আৰু সেই পৰিৱেশ দিৱস উপলক্ষে আমি তেজপুৰ আঞ্চলিক বিজ্ঞানাগাৰ কাৰ্যালয়ৰ উদ্যোগত আৰু তেজপুৰ যুৱ সমাজে আমি এখন বাটৰ নাট ইয়াতে অনুষ্ঠিত কৰিছোঁ। এই কোৰ্ট চাৰিআলিত মূলতঃ কথাটো হ'ল সজাগতা। আমি ভৱিষ্যত প্ৰজন্মৰ বাবে আমি এক সজাগতা সৃষ্টি কৰিব লাগিব। আমাৰ জ্যেষ্ঠসকলে আমি যদি প্লাষ্টিক প্ৰদূষণেই হওক বা শব্দ প্ৰদূষণেই হওক বা যিকোনো বায়ু প্ৰদূষণেই হওক, এইবোৰ আমি অন্ততঃ যাতে আমি ৰোধ কৰিব পাৰোঁ, কিছু পৰিমাণে কম কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টাই আজিৰ এই বাটৰ নাটখন এইখনেই। ধন্যবাদ। আপোনাৰ সকলোৱে জানে যে অহাকালি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আঞ্চলিক কাৰ্যালয় তেজপুৰে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি বিভিন্ন কাৰ্যসূচী আমি হাতত গ্ৰহণ কৰিছোঁ। যোৱা 29 তাৰিখৰ পৰাই আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰি আহিছোঁ। বিশেষভাৱে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰ সংৰক্ষণো আমি কৰিব ধৰিছোঁ আৰু যোৱাকালিও আমি কৰিলোঁ, তাৰ আগৰ দিনাও কৰিছোঁ। আজি আপোনালোকে দেখিছে আমি ইয়াতে বাটৰ নাট এখন অনুষ্ঠান কৰিছোঁ। গতিকে আৰু অহাকালি আমাৰ সজাগতা সভা এখন আছে, ডাইমেনশ্যন একাডেমীত আমি পাতিছোঁ। ৰাইজক আমি এইটোৱে আহ্বান জনাম যে চাওক, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অকলে একো কৰিব নোৱাৰে। তাৰ কাৰণে ৰাইজৰ সহযোগিতা সহায় নিতান্তই প্ৰয়োজন। এতিয়া আমি চাব, প্লাষ্টিকৰ কথাই কৈছোঁ যে প্লাষ্টিক এটা এনেকুৱা আৱৰ্জন, এনেকুৱা এটা ভয়াৱহতা এটা সৃষ্টি কৰি আহিছে। অলপতে আমাৰ বাটৰ নাটত সেই কথাটোৱে কৈছিলে। আমি কওঁ যে অকল আপোনাৰ ৰাস্তা এটা বা ড্ৰেইন এটা ব্লক হোৱাটোৱে উদ্দেশ্য নহয়, মেইন এয়া নহয়। তাৰ পৰা আপোনাৰ বহুত ধৰণৰ প্ৰদূষণ হয়। যেনেকৈ প্লাষ্টিক আপোনাৰ 200 বছৰলৈকে সি কেতিয়াও মানে মাৰ্জ হৈ নাযায়, মাটিৰ লগত বা এইবিলাক মাৰ্জ হৈ নাযায়, কিন্তু তাক জ্বলাব নোৱাৰি। বহুত জেগাত বহুতে জ্বলাবৰ চেষ্টা কৰে। জ্বলালে ইয়াৰ পৰা যিটো ভয়াৱহতা হয়, তাৰ পৰা যিটো গেছ ওলায়, সেই গেছৰ পৰাই ইভেন কেঞ্চাৰ পৰ্যন্ত হয়। এই বস্তুবিলাক আমি বিভিন্ন জেগাত বিভিন্ন সময়ত আমি সেইটোৰ ওপৰত আমি আলোচনা কৰিছোঁ। প্লাছ আমি বিভিন্ন স্কুল কলেজতো এইটোৰ ওপৰত আমি বহুত ধৰণৰ পৰ্যালোচনাও কৰিছোঁ। আৰু ইয়াক যেনেকৈ নহওক, ইয়াক ৰোধ কৰাৰ কাৰণে ৰাইজৰ সহযোগিতা লাগিবই। এতিয়া আমি এতিয়া মাজে মাজে আমি কিছুমান ড্ৰাইভ মাৰোঁ। ড্ৰাইভত আমি প্লাষ্টিক কিছুমান আমি কেতিয়াবা ধৰোঁ, যিহেতু এতিয়া আপোনাৰ 120 মাইক্ৰনছৰ তলত ব্যৱহাৰ কৰিব নোৱাৰি। কিন্তু এতিয়া বহুত ক্ষেত্ৰত দেখা যায় যে 120 মাইক্ৰনছৰ তলতো ব্যৱহাৰ কৰি থাকে। আমি যেতিয়া যাওঁ তেতিয়া নাইকিয়া হৈ যায়। আমি অহাৰ পিছতে আকৌ শুনা পাওঁ যে ক'ৰবাত যায়। কিন্তু যদি ৰাইজে যদি সেইখিনি সময়ত সেই প্লাষ্টিকটো যদি ব্যৱহাৰ নকৰে আৰু সেইখিনি সময়ত যদি ৰাইজে যদি সেই যোনে ব্যৱহাৰ কৰাৰ কাৰণে আগবঢ়াই দিছে সেইখিনি যদি নিজৰ হাতত লৈ সেই দোকানখনক বা সেই যিখনৰ মানে য'ৰ পৰা সেই বস্তুটো ওলাইছে তেওঁৰ বিষয়ে যদি এটা কমপ্লেইনো দিয়ে, তাৰ পৰা তেতিয়াহ'লে ঠিক তেনেকৈ বস্তুবিলাক আগবাঢ়িব। ৰাইজৰ সহযোগ অবিহনে এখন প্ৰদূষণমুক্ত অসম গঢ়াটো ইমান সহজ নহয়। যেনেকৈ এতিয়া গছ কটাটো যিমানে কাটি আছে, ডেভেলপমেণ্টটো লাগিব। গছ তাৰ কাৰণে হয়তো কটাও যাব 2-এটা জেগাত, কিন্তু এটা যদি গছ কটা যায় তেতিয়া তাৰ এগেইনষ্টত কমচে কম 50টা গছ ৰুব লাগিব। কাৰণ 50টা গছ ৰুলে 50টা গছেই হয়তো জীৱিত হৈ নাথাকিব পাৰে, তাৰ 30টা গছটো মিনিমাম জীৱিত হৈ থাকিব। ঠিক তেনেকৈ আমাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজ সকলোৱে মিলি যদি আগবাঢ়ি আহে, তেতিয়াহ'লে এখন সুন্দৰ সমাজ বা এখন সুন্দৰ পৰিৱেশ আমি গঢ়িব পাৰিম বুলি আমাৰ বিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।